বয়স কেতিয়াও শিক্ষাৰ অন্তৰায় হ'ব নোৱাৰে তাকে কৰি দেখুৱালে বিশ্বনাথ জিলাৰ সোৱাগুৰি অঞ্চলৰ এগৰাকী মাতৃয়ে সেই মাতৃগৰাকীয়ে একেলগে পুত্ৰৰ লগত পৰীক্ষা দি পুত্ৰই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে মাতৃগৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে সেই পুত্ৰ আৰু মাতৃ মোৰ লগত আছে মই তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম দেখা পোৱা গৈছে যে এই মুহূৰ্তত আপুনি যি আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈছে ছেকেণ্ড বিভাগ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে কি ক'ব পুত্ৰৰ লগত একেলগে পৰীক্ষা ভালে লাগিছে আজি ফুৰ্তি মনত অনুভৱ কৰিছোঁ এতিয়া ল'ৰাৰ লগত মেট্ৰিক দি পেলাই পাছ কৰিছোঁ সেইটো আনন্দ ফুটা লাগিছে আপোনাৰ ল'ৰা ছোৱালী দুটা আপুনি ৰন্ধা বঢ়া সকলো আপুনি কৰিব লাগে হয় কৰিব লাগে ঘৰৰ কাম সকলো কৰিব লাগে তাৰ মাজত আপুনি কিদৰে সময় উলিয়াই এইদৰে পাঠদান কৰি আপুনি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে মোৰ স্বামীয়ে মোক হেল্প কৰিছে ঘৰত আৰু মানুহ আছে ঘৰুৱা মানুহ সিহঁতেও হেল্প কৰিছে ল'ৰাও হেল্প কৰিছে ল'ৰাটো পঢ়া শুনাত হেল্প কৰিছে আৰু ঘৰৰ মানুহে কাম কাজত হেল্প কৰিছে স্বামীয়ে আপোনাক পঢ়িবৰ কাৰণে টাইম চব দিছে কেতিয়াবা নিজৰ হাতৰ কামো কৰিছে হয় আপুনি কোন স্কুলৰ পৰা পাছ কৰিছে মকবুল হুছেইনিয়া হাই স্কুল হয় মোৰ লগত পুত্ৰ আছে মই পুত্ৰৰ পৰা কিছু কথা জানিব বিচাৰিম তুমি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছা কোন স্কুল বিশ্বনাথ অভ্যাসন বিদ্যাপীঠ ফাৰ্ষ্ট ডিভিজন মাৰ লগত একেলগে পৰীক্ষা দিছিলা দুইটাই কেনেকৈ পঢ়িছিলা মানে যেতিয়া মা আজৰি সময়ত বহি থাকে তেতিয়া একেলগে মানে পঢ়িছিলোঁ আমি তাৰপিছত মায়ে যদি নাজানে বা জনা নাছিলে কিছু কথা পঢ়াৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত তুমি সহায় কৰিছিলা হয় মানে কিবা বুজি নাপালে মই বুজাই দিছিলোঁ আৰু কিবা মানে কমন দিছিলোঁ এইবিলাক আহিব এইবিলাক নাহিব হয় হয় এনেকুৱা লাগিছে লগত একেলগে পাছ কৰিছে আনন্দ অনুভৱ হৈছে মই ডিফেন্সত যোৱাৰ ইচ্ছা আছে মায়ে পঢ়ি যোৱাটো বিচাৰা আকৌ বিচাৰো কিয়নো আশা আছে মই আশা পূৰণ কৰিব পাৰিলে মোৰো ভাল লাগিব আপোনাৰ আগলৈ আৰু পঢ়াৰ ইচ্ছা আছে 2টা বছৰ হাই ছেকেণ্ডেৰী ক্লিয়াৰ কৰিম হয় এয়া আছিল এগৰাকী মাতৃ আৰু পুত্ৰ একেলগে এই সদ্যঘোষিত যি হাইস্কুল শিক্ষান্ত পৰীক্ষা দ্বিতীয় বিভাগত মাতৃগৰাকী উত্তীৰ্ণ হৈছে আৰু প্ৰথম বিভাগত তেখেতৰ সন্তান উত্তীৰ্ণ হৈছে আৰু এই হৈছে আদৰ্শ হৈ পৰিছে এতিয়া এই মাতৃগৰাকী যদি কিয়নো যে বয়স কেতিয়াও শিক্ষাৰ অন্তৰায় হ'ব নোৱাৰে আপুনি বয়স যিমানেই যি নহওক যদি আপুনি একাগ্ৰতা থাকে আপোনাৰ যদি লক্ষ্য স্থিৰ থাকে তেতিয়াহ'লে সেই লক্ষ্যত উপনীত হ'বৰ বাবে আপুনি উপনীত হ'ব পাৰিব আপুনি বয়সৰ কোনো কথা নাই আপুনি সেই লক্ষ্যত উপনীত হ'ব পাৰিব